মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম ক্লাছ 6 মেথছৰ কৰিছাৱা 2.72 ঠিক আছে। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, মই তোমালোকক অসমীয়া আৰু ইংৰাজীত ধুনীয়াকৈ বুজাই দিম ঠিক আছে। গোটেইকেইটা প্ৰশ্ন সমাধান কৰি দিম হ'ব। ইয়াৰ আগৰ ভিডিঅ'ত কৰিছাৱা 2.6 লৈকে কৰিছিলোঁ। তোমালোকে যদি এই ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে প্লেলিষ্টৰ পৰা চাব পাৰিবা ঠিক আছে। প্লেলিষ্টত ধুনীয়াকৈ ভিডিঅ'বিলাক সজাই থোৱা আছে, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। কেৱল মেথছৰে নহয়, ক্লাছ 6ৰ আছামিছৰ, তাৰপিছত হিন্দী, ইংলিছৰ, ছ'চিয়েল চায়েন্সৰ গোটেইকেইটা ছাবজেক্টৰ ভিডিঅ' বনোৱা আছে, তোমালোকে প্লেলিষ্টৰ পৰা চাবা ঠিক আছে। আজি আলোচনা কৰিম কৰিছাৱা 2.72 অ'কে। তো চোৱা, 1 নম্বৰ তোমালোকক কৈছে কাষৰ চিত্ৰটোলৈ মন কৰা, চিত্ৰৰ পৰা তলত দিয়া কোণবোৰৰ মাপ নিৰ্ণয় কৰা ঠিক আছে। তোমালোকক ইয়াত এটা চিত্ৰ দিছে ঠিক আছে, আৰু ইয়াত কিছুমান কোণ উল্লেখ কৰি দিছে। এই কোণবিলাকৰ মাপ উলিয়াব লাগে এই চিত্ৰটো চাই চাই ঠিক আছে অ'কে। ইয়াত কিছুমান ইনফৰ্মেশ্যন দিয়া আছে ঠিক আছে, অৰ্থাৎ কিছুমান তথ্য দিয়া আছে। যেনেকৈ নেকি চোৱা, AOE এই যিটো কোণ এইটো 180 ডিগ্ৰীৰ হয়, অৰ্থাৎ 180 ডিগ্ৰীৰ হয়। কেনেকৈ আমি গম পাইছোঁ এইটো 180 ডিগ্ৰী হয়? কাৰণ এইটো এটা সৰল কোণ হয়, কাৰণ এই কোণটো এটা সৰল ৰেখাৰ ওপৰত গঠন হৈছে ঠিক আছে। গতিকে এইটো এটা সৰল কোণ হয়, আৰু এটা সৰল কোণৰ মান কিমান থাকে? 180 ডিগ্ৰী থাকে। তাৰপিছত AOB এই কোণটোৰ মান 80 ডিগ্ৰী হয় বুলি দিয়া আছে ঠিক আছে। তাৰপিছত ইফালে চোৱা, EOD এই কোণটোৰ মান 60 ডিগ্ৰী হয়, এই কোণটোৰ মান কিমান হয়? 60 ডিগ্ৰী হয় বুলি দিয়া আছে। তাৰপিছত আকৌ ইয়াত চোৱা, AOC এই কোণটোৰ মান কিমান ডিগ্ৰী হয়? 90 ডিগ্ৰী হয়। আমি কেনেকৈ গম পাইছোঁ? চোৱা, যেতিয়া ইংৰাজী বৰ্ণমালাৰ এলৰ নিচিনা আকৃতিৰে যেতিয়া এটা কোণক সূচোৱা হয়, তেতিয়া সেই কোণটোৰ মান 90 ডিগ্ৰী থাকে ঠিক আছে। যেনেকৈ নেকি AOC কোণটোক ইংৰাজী বৰ্ণমালাৰ এলৰ নিচিনা আকৃতিৰে সূচোৱা হৈছে, গতিকে এইটো কি হয়? এইটো 90 ডিগ্ৰীৰ কোণ হয়। ছেম এইটো 90 ডিগ্ৰীৰ কোণ হয় ঠিক আছে। অৰ্থাৎ AOB 80 ডিগ্ৰী, AOC 90 ডিগ্ৰী, তাৰপিছত DOE 60 ডিগ্ৰী, COE হ'ল 90 ডিগ্ৰী, আকৌ AOE কিমান? 180 ডিগ্ৰী ঠিক আছে। আমি এইকেইটা তথ্য পাইছোঁ, এই তথ্যকেইটা ব্যৱহাৰ কৰি এই কোণবিলাকৰ মান উলিয়াব লাগিব ঠিক আছে। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ সুবিধাৰ কাৰণে চিত্ৰটো মই আগতীয়াকৈ আঁকি থৈছিলোঁ ঠিক আছে। এইটো কোণ কিমান ডিগ্ৰী হয়? এইটো কোণ হৈছে 80 ডিগ্ৰী ঠিক আছে। তাৰপিছত এই কোণটো কিমান ডিগ্ৰী? এইটো এটা 90 ডিগ্ৰীৰ কোণ হয় ঠিক আছে। তাৰপিছত এই কোণটো আকৌ 90 ডিগ্ৰীৰ কোণ হয় ঠিক আছে। তাৰমানে এইবিলাক সমকোণ হয়। তোমালোকে আগৰ ভিডিঅ'বিলাক চাবা, আগৰ ভিডিঅ'বিলাক চালে এই গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হ'ব তোমালোকৰ ঠিক আছে। তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰাকৈ পঢ়িবা, তাৰমানে তোমালোকে বুজি পোৱাকৈ পঢ়িবা হা, নহ'লে বহুত দিগদাৰ হ'ব। মানে তোমালোকে যিমানেই হেৰি নকৰা কিয় এইবিলাক তোমালোকে পাহৰি যাবা ঠিক আছে। মই যিমানেই নুবুজাওঁ কিয় তোমালোকে পাহৰি যাবা, সেইকাৰণে তোমালোকে অলপ মানে ভালদৰে ভিডিঅ'বিলাক চাবা আৰু প্ৰেক্টিছ কৰিবা। আৰু এই যে কিতাপটো আছে, কিতাপটো তোমালোকে পঢ়িবা হা। এটা এক্সাৰচাইজ আৰম্ভ হোৱাৰ আগতে এক্সাৰচাইজটোত যিকেইটা প্ৰশ্ন কৰিছে গোটেইখিনি প্ৰশ্নৰ বিষয়ে ইয়াত আলোচনা কৰা থাকে, মানে গোটেই কনচেপ্টটো ধুনীয়াকৈ বুজাই দিয়ে ঠিক আছে। গোটেই কিতাপ পঢ়িবা, আৰু মই বনোৱা ভিডিঅ'বিলাক তোমালোকে একেবাৰে ধ্যান দি চাবা ঠিক আছে। ধৈৰ্য সহকাৰে চাবা যাতে কথাখিনি বুজি পোৱা ঠিক আছে। তো চোৱা, ইয়াৰ পৰা কি কৰিব লাগে? ইয়াৰ পৰা AOD কোণৰ মাপ উলিয়াব লাগে। চোৱা, AOD এই কোণটোৰ মাপ উলিয়াব লাগে। এই কোণটোৰ মাপ আমি কেনেকৈ উলিয়াব পাৰিম? এই কোণটোৰ মাপ আমি AOE এই কোণটোৰ সহায় লৈ উলিয়াম, আৰু DOE এই কোণটোৰ সহায় লৈ উলিয়াম ঠিক আছে। এই কোণটোৰ মাপ কিমান ডিগ্ৰী হয়? 60 ডিগ্ৰী হয় ঠিক আছে। চোৱা, AOD এই কোণটো আৰু DOE এই কোণটো, এই দুটা কোণ লগ লাগি কি হৈছে? এই যে ইয়াত যে এটা কোণ আছে 180 ডিগ্ৰীৰ কোণ, এই 180 ডিগ্ৰীৰ কোণটো গঠন হৈছে ঠিক আছে। চোৱা, AOD ঠিক আছে, আকৌ এইফালে DOE এই কোণ দুটা মিলি কি হৈছে? এই যে কোণটো আছে সৰল কোণটো 180 ডিগ্ৰী, এই সৰল কোণটো গঠন হৈছে ঠিক আছে। গতিকে আমি এইটোৰ সহায় লৈ কৰিব পাৰিম। তোমালোকে চোৱা কেনেকৈ কৰিবা, চোৱাচোন। সেইটো কৰিবা, এংগেল AOD প্লাছ এংগেল DOE ইকুৱেল এংগেল AOE বুজিলা? তাৰমানে কি চোৱা, AOE এই কোণটো কোন দুটা কোণৰ সমান হয়?
AOD আৰু DOE এই কোণ দুটাৰ সমান হয় ঠিক আছে ইয়াত তোমালোকে চাব পাৰা চোৱা AOD কোণ এইখিনি হয় হা এইখিনি তাৰপিছত DOE কোণ এইখিনি হয় ঠিক আছে আৰু এই দুটা কোণ মিলি গোটেইখিনি হৈছে আৰু এই গোটেইখিনি কোণে হৈছে এংগল AOE ঠিক আছে অৰ্থাৎ তোমালোকে এই যে সমীকৰণটো লিখিবা সমীকৰণটো লিখি যিকেইটা হেৰি কোণৰ জোখ ইয়াত আমি আমাক দিয়া আছে সেইকেইটা বহাই দি বাকিটোতো ওলাই ল'লেই হ'ল আমি কোনটো কোণৰ মান উলিয়াব লাগে AOD কোণৰ মান উলিয়াব লাগে গতিকে AOD কোণটো লিখি দিয়া তাৰপিছত চোৱা DOE কোণটো চোৱা DOE এইটো কোণৰ মান কিমান 60 ডিগ্ৰী হয় ঠিক আছে এইটো দিয়াই আছে গতিকে 60 ডিগ্ৰী বহাই দিয়া তাৰপিছত চোৱা AOE এইটো যেহেতু এটা সৰল কোণ হয় গতিকে এইটোৰ মান কিমান হ'ব 180 ডিগ্ৰী হ'ব ঠিক আছে তো আমি দুটা কোণৰ মান পাই গ'লো এটা কোণৰ মান উলিয়াব লাগে ঠিক আছে তো এতিয়া কি কৰিবা চোৱা তোমালোকে এইদৰে দিবা যেহেতু ইয়াত এটা সমান চিন আছে গতিকে তোমালোকে এইদৰে দিব লাগে ঠিক আছে এইদৰে দিব লাগিব তো চোৱা তোমালোকে কি কৰিব লাগিব এই যে হেৰিটো আছে সংখ্যাটো তোমালোকে এই সমান চিনৰ সোঁফালে লৈ যাব লাগিব সোঁফালে সমান চিনৰ সোঁফালে নিবৰ কাৰণে কি কৰিব লাগিব জানা এইটো সংখ্যাৰ আগত মাইনাছ চিন লগাব লাগিব মানে প্লাছ সমান চিনৰ সোঁফালে গ'লে মাইনাছ হৈ যায় ঠিক আছে মাইনাছ গ'লে প্লাছ হৈ যায় ঠিক আছে তো AOD সমান 180 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰী ঠিক আছে প্লাছ 60 যেতিয়া সমান চিনৰ সোঁফালে গৈছে তেতিয়া কি হৈ গৈছে মাইনাছ 60 হৈ গৈছে ঠিক আছে তো 180 পৰা যদি 60 বিয়োগ কৰি দিওঁ কিমান হ'ব 120 হ'ব ঠিক আছে ওকে তোমালোকে এইটো লিখিবা AOD সমান কিমান হয় 120 ঠিক আছে ডিগ্ৰী তো তোমালোকে এইটো ধুনীয়াকৈ লিখি পেলাবা হ'ব তাৰপিছত চোৱা কি দিছে তাৰপিছত দিছে এংগল BOC ঠিক আছে BOC এইটো কোণৰ মান উলিয়াব লাগে ঠিক আছে BOC কোণৰ মানটো উলিয়াব লাগে এইটো একেবাৰে সহজে হ'ব কেনেকৈ চোৱা এইটো কোণৰ মান উলিয়াব লাগে ন BOC এই কোণটোৰ মান উলিয়াব লাগে চোৱা AOC এইটো কোণৰ মান আমি জানো কিমান 90 ডিগ্ৰী ঠিক আছে তাৰপিছত আকৌ AOB এইটো কোণৰ মান আমি জানো কিমান ইয়াত দিয়া আছে 80 ডিগ্ৰী ঠিক আছে গতিকে AOC কোণটোৰ পৰা যদি আমি AOB কোণটো বিয়োগ কৰি দিওঁ তেনেহ'লে এই মাজৰ কোণটো আমি পাই যাম ঠিক আছে যেটো আমি মানে উলিয়াব লাগে BOC কোণটো ঠিক আছে গতিকে AOC ৰ পৰা আমি কি কৰিম AOB বিয়োগ কৰিম ঠিক আছে তেতিয়া কি হ'ব BOC কোণটোৰ মান উলিয়াই যাব ঠিক আছে ওকে তো তোমালোকে এইদৰে কৰিবা চোৱা কি কৰিব লাগিব তোমালোকে চোৱা ইয়াত চোৱা ধুনীয়াকৈ ঠিক আছে চিত্ৰটো লৈ চোৱা তোমালোকে কি কৰিব লাগিব AOB আৰু BOC সমান AOC বুলি লিখিব লাগিব ঠিক আছে তোমালোকে এইদৰে লিখিবা AOB প্লাছ এংগল BOC সমান কি হয় এংগল AOC ঠিক আছে এইবুলি তোমালোকে লিখিব লাগিব ঠিক আছে তো চোৱা AOB কোণটোৰ মান কিমান হয় 80 ডিগ্ৰী হয় ঠিক আছে গতিকে 80 ডিগ্ৰী ইয়াত বহোৱা তাৰপিছত যোগ চিন দি BOC বুলি লিখি দিয়া তাৰপিছত ইয়াত চোৱা AOC এই কোণটোৰ মান কিমান 90 ডিগ্ৰী হয় যেহেতু এইটো এটা সমকোণ হয় ঠিক আছে 90 ডিগ্ৰী হয় তাই তোমালোকে 90 ডিগ্ৰী বুলি লিখিবা ঠিক আছে তেতিয়া 90 ডিগ্ৰীৰ পৰা কি কৰিব লাগিব 80 ডিগ্ৰী বিয়োগ কৰিব লাগিব কেনেকৈ চোৱা যেতিয়া এই 80 ডিগ্ৰী সমান চিনৰ বাওঁফালে সোঁফালে যাব তেতিয়া কি হৈ যাব মাইনাছ হৈ যাব ঠিক আছে BOC সমান 90 ডিগ্ৰী আৰু 80 ডিগ্ৰী যেতিয়া সমান চিনৰ সোঁফালে যাব তেতিয়া কি হৈ যাব -80 ডিগ্ৰী হৈ যাব ঠিক আছে তো এতিয়া 90 ডিগ্ৰীৰ পৰা 80 ডিগ্ৰী গ'লে কিমান 10 ডিগ্ৰী ঠিক আছে BOC সমান 10 ডিগ্ৰী হ'ব তো এইদৰে তোমালোকে ধুনীয়াকৈ
বিটোৰ মান উলিয়াই ল'বা ঠিক আছে বি অ' চি কোণটোৰ মান উলিয়াই ল'বা ঠিক আছে এতিয়া পাই গ'লোঁ এ অ' ডি কোণৰ মান পাই গ'লোঁ আৰু বি অ' চি কোণৰ মান পাই গ'লোঁ ঠিক আছে এতিয়া কি কৰিব লাগে চি অ' ডি কোণৰ মান উলিয়াব লাগে বি অ' ডি কোণৰ মান উলিয়াব লাগে আৰু বি অ' ই কোণৰ মান উলিয়াব লাগে ঠিক আছে একেবাৰে সহজ হ'ব চিন্তা কৰাৰ কোনো দৰকাৰ নাই মই তোমালোকক ধুনীয়াকৈ দেখাই দিম বুজাই দিম হ'ব তো এইটো এটোৰ কাৰণে এইখিনি লিখি লোৱা আৰু বিটোৰ কাৰণে এইখিনি লিখি লোৱা এতিয়া চিটোত কি লিখিবা দেখাই দিম চোৱা চিট তোমালোকক দিছে কি চিট তোমালোকক দিছে এংগেল চি অ' ডি ঠিক আছে চি অ' ডি কোণৰ মান উলিয়াব লাগে ঠিক আছে চোৱা চি অ' ডি এই কোণটোৰ মান উলিয়াব লাগে এই কোণটোৰ মান উলিয়াবৰ কাৰণে কি কৰিব লাগিব চোৱা ই অ' চি এই কোণটোৰ পৰা ই অ' ডি কোণটো বিয়োগ কৰি দিব লাগিব তেনেহ'লে এই কোণটোৰ মান ওলাই যাব ঠিক আছে এই মাজৰ কোণটোৰ মান ওলাই যাব ঠিক আছে অৰ্থাৎ চি অ' ডি কোণৰ মান ওলাই যাব ঠিক আছে গতিকে তোমালোকে সমাধান দি লোৱা প্ৰথমে তোমালোকে মোৰ লগতে লিখি যাবা হা তো সমাধান দি তোমালোকে কি লিখিব লাগিব সমাধান দি তোমালোকে লিখিব লাগিব চি অ' ডি প্লাছ চি অ' ডি প্লাছ ডি অ' ই সমান সমান কি হয় চি অ' ই চি অ' ই ঠিক আছে তোমালোকে চি অ' ডি কোণটোৰ মান লিখা তাৰপিছত এই যিটো কোণ আছে ডি অ' ই এইটোৰ মান কিমান হয় 60 ডিগ্ৰী হয় ইয়াত দিয়া আছে ধুনীয়াকৈ ঠিক আছে 60 ডিগ্ৰী হয় 60 বহুৱা তাৰপিছত চি অ' ই কোণটোৰ মান কিমান হয় 90 ডিগ্ৰী হয় যিহেতু এইটো এটা সমকোণ হয় ইয়াত দেখাই দিছে ইংৰাজী বৰ্ণমালা এলৰ নিচিনা আকৃতিৰে দেখাইছে হয়নে গতিকে এইটো কিমান হয় 90 ডিগ্ৰী হয় অ'কে যদি কি কৰিব লাগিব 60ত এই সমাচিনৰ সোঁফালে লৈ যাব লাগিব কি হৈ যাব প্লাছ 60 আছে মাইনাছ 60 হৈ যাব ঠিক আছে চি অ' ডি সমান সমান 90 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰী ঠিক আছে 90ৰ পৰা 60 গ'লে কিমান 30 চি অ' ডি ইকুৱেল 30 ডিগ্ৰী ঠিক আছে ষ্টুডেণ্টছ এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা তাৰপিছত আছে ডি ডিত কি দিছে বি অ' ডি চোৱাচোন বি অ' ডি কোনটো কোন বি অ' ডি এইটো কোণৰ মান উলিয়াব লাগে তো বি অ' ডি কোণটোৰ মান উলিয়াবৰ কাৰণে তোমালোকে এটা কাম কৰিব লাগিব সেইটো কি জানা চোৱা বি অ' ডি কোণটোৰ মান যিহেতু উলিয়াব লাগে গতিকে এই ডাঙৰ কোণটোৰ পৰা ঠিক আছে এ অ' ই এই ডাঙৰ কোণটোৰ পৰা যদি এ অ' বি আৰু ডি অ' ই এই দুটা কোণ বিয়োগ কৰি দিয়া হয় তেনেহ'লে বি অ' ডি অৰ্থাৎ মাজৰ এই কোণখিনি ৰৈ যাব ঠিক আছে এই কোণখিনি এই গোটেইখিনি কোণৰ পৰা যদি এই কোণখিনি আৰু এই কোণখিনি বিয়োগ কৰি দিয়া হয় তেনেহ'লে মাজৰ কোণখিনি ৰৈ যাব ন যদি এইখিনি আৰু এইখিনি বিয়োগ কৰি দিয়া হয় এই গোটেই ডাঙৰ কোণটোৰ পৰা তেনেহ'লে মাজৰ কোণখিনি ৰৈ যাব হয়নে নহয় গতিকে কি কৰিব লাগিব বি অ' ডি এইটো কোণ উলিয়াবৰ কাৰণে এই এ অ' ই কোণটোৰ পৰা এ অ' বি আৰু ডি অ' ই কোণ বিয়োগ কৰিব লাগিব ঠিক আছে একেবাৰে সহজ হয় অলপ মানে ধ্যান দিবা অলপ বুজিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে অলপ শান্ত মনে ভিডিঅ'বিলাক চাবা এইটো ডি হয় ঠিক আছে ডি তোমালোকে এইটো লিখিবা এংগেল এ অ' বি প্লাছ এংগেল বি অ' ডি প্লাছ এংগেল ডি অ' ই সমান সমান কি হয় সমান সমান এংগেল এ অ' ই ঠিক আছে এতিয়া মানকেইটা বহাই দিয়া আমি যিকেইটা মান জানো সেইকেইটা মান বহাই দিয়া আৰু যোনটো মান নাজানো এইটোৰ পৰা ওলাই যাব ঠিক আছে তো চোৱা এ অ' বি এইটো কোণৰ মান কিমান হয় 80 ডিগ্ৰী হয় ঠিক আছে তাৰপিছত বি অ' ডি কোণটোৰ মান উলিয়াব লাগে ঠিক আছে আৰু ডি অ' ই কোণটোৰ মান আমি জানো ডি অ' ই কোণটোৰ মান আমি জানো কিমান ডিগ্ৰী হয় 60 ডিগ্ৰী ঠিক আছে বি অ' ডি প্লাছ 60 ডিগ্ৰী ইকুৱেল ইফালে এ অ' ই চোৱা এ অ' ই এইটো কোণৰ মান কিমান হয় ইয়াত দিয়া নাই কিন্তু যেটো সৰল ৰেখাৰ ওপৰত গঠন হৈছে গতিকে আমি জানো যে এইটো এটা সৰল কোণ হয় আৰু সৰল কোণৰ মান থাকে 80 ডিগ্ৰী ঠিক আছে
তো এতিয়া যিকেইটা মান আমি জানো বহাই ল'লোঁ আৰু এটা কোণৰ মান নাজানো এইটোৰ মান বাকীকেইটাৰ সহায় লৈ এতিয়া আমি ওলাই পেলাম ঠিক আছে ষ্টুডেণ্টছ তো চোৱা তোমালোকে এইদৰে হেৰি কৰিবা এই যে সংখ্যাবিলাক দিয়া আছে সংখ্যাবিলাক এতিয়া সমান চিনৰ সোঁফালে লৈ যাব লাগিব ঠিক আছে কাৰণ এইকেইটা প্লাছত আছে সোঁফালে নিলে মাইনাছ হ'ব আৰু মাইনাছ 180 পৰা যেতিয়া এইকেইটা মাইনাছ কৰি দিম তেতিয়া এই কোণটোৰ মান ওলাই যাব ঠিক আছে তেতিয়া তোমালোকে লিখা BOD ইকুৱেল 180 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰী মাইনাছ 80 ডিগ্ৰী ঠিক আছে 180 পৰা 80 গ'লে কিমান 100 ডিগ্ৰী 100 পৰা 60 গ'লে 40 ডিগ্ৰী ঠিক আছে অৰ্থাৎ এই যে কোণটো আছে BOD ঠিক আছে BOD এই মাজৰ কোণটো যে আছে এই কোণটোৰ মান কিমান ডিগ্ৰী ওলাইছে এই কোণটোৰ মান ওলাইছে 40 ডিগ্ৰী ঠিক আছে তোমালোকে এইটো লিখিবা BOD ইকুৱেল 40 ডিগ্ৰী ঠিক আছে ইট চোৱা কি কৈছে ইট কৈছে BOE এইটো কোণৰ মান উলিয়াব লাগে ঠিক আছে এইটো কোণৰ মান উলিয়াব লাগে BOE এই কোণটোৰ মান উলিয়াব লাগে এই কোণটোৰ মান উলিয়াবৰ কাৰণে এই ডাঙৰ কোণটোৰ পৰা ঠিক আছে এই ডাঙৰ কোণটোৰ পৰা যদি এইখিনি বিয়োগ কৰি দিয়া হয় ঠিক আছে এইখিনি যদি বিয়োগ কৰি দিয়া হয় ওলাই যাব অৰ্থাৎ 180 ডিগ্ৰীৰ পৰা যদি আমি এইখিনি বিয়োগ কৰি দিওঁ ওলাই যাব হয় নহয় একেবাৰে সহজ হয় এংগেল BOE সমাধান দি লোৱা এইটো কাৰণে তোমালোকে কি কৰিব লাগিব AOB প্লাছ BOE ইকুৱেল লিখিব লাগিব AOE ঠিক আছে তো তোমালোকে এইটো লিখিবা যে এংগেল AOB প্লাছ এংগেল BOE সমান সমান এংগেল AOE ঠিক আছে এতিয়া আমি যিখিনি মান জানো সেইখিনি বহাই দিব লাগিব ঠিক আছে এনেকৈ নেকি AOB এই কোণটোৰ মান আমি জানো 80 ডিগ্ৰী হয় বুলি হয়নে তো 80 ডিগ্ৰীত বহাই দিয়া বাকী BOE কোণটোৰ মানে মই উলিয়াব লাগে গতিকে এইটো এজ ইট ইজ থাকিব ঠিক আছে BOE সেম থাকিব আৰু এইটো AOE কোণটোৰ মান কিমান হয় 180 ডিগ্ৰী হয় ঠিক আছে কাৰণ এইটো এটা সৰল কোণ হয় ঠিক আছে এতিয়া 80 ক সমান চিনৰ সোঁফালে লৈ যোৱা কি হৈ যাব প্লাছ 80 হয় মাইনাছ 80 হৈ যাব হয়নে BOE ইকুৱেল 180 ডিগ্ৰী মাইনাছ 80 তো 180 ডিগ্ৰীৰ পৰা যদি 80 ডিগ্ৰী বিয়োগ কৰি দিওঁ কিমান হ'ব 100 ডিগ্ৰী হয়নে BOE ইকুৱেল কিমান 100 ডিগ্ৰী ঠিক আছে এক নম্বৰখিনি সমাধান হৈ গ'ল ইংৰাজী আৰু অসমীয়াত সেমেই হ'ব ইংৰাজীত প্ৰশ্নটো এইদৰে কৰিছিল লুক এট দ্য এডজেসেন্ট ফিগাৰ ডিটাৰমাইন দ্য মেজাৰ্ছ অফ দ্য ফলোয়িং এংগলছ ফ্ৰম দ্য ফিগাৰ ঠিক আছে একেবাৰে সহজ মই তোমালোকক ইয়াত যেনেকৈ কৰাই দিছোঁ সেম তোমালোকে একজেক্ট এইদৰে কৰিবা জাষ্ট ইয়াত সমাধান আছে নহয় তোমালোকে সলিউশন বুলি দিলেই হ'ল ঠিক আছে এতিয়া 2 নম্বৰত চোৱা ইয়াত তোমালোকক দিছে একেটা শীৰ্ষবিন্দুৰ পৰা দুটা সূক্ষ্মকোণ দুটা সমকোণ আৰু দুটা স্থূলকোণ গঠন হোৱা এটা চিত্ৰ অংকন কৰা ঠিক আছে এটা শীৰ্ষবিন্দু থাকিব লাগিব এই শীৰ্ষবিন্দুটোৰ পৰা এনেকুৱা এটা চিত্ৰ বনাব লাগিব যিটো চিত্ৰত এটা সমকোণ থাকিব ঠিক আছে দুটা সূক্ষ্মকোণ থাকিব ঠিক আছে আকৌ দুটা স্থূলকোণ থাকিব ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইটো চিত্ৰ এইদৰে আঁকিব পাৰা চোৱা মই তোমালোকক এতিয়া ধুনীয়াকৈ কি দেখাই দিম ঠিক আছে তোমালোকে এইদৰে প্ৰথমে এটা হেৰি কৰি ল'বা এটা ধুনীয়াকৈ ৰশ্মি আঁকি ল'বা ঠিক আছে হোল ৰশ্মি আঁকা ঠিক আছে তাৰপিছত তোমালোকে এনেকৈ এটা ওপৰত লম্ব আঁকি দিবা ঠিক আছে তো এই যেটো কোণ গঠন হৈছে এই কোণটো 90 ডিগ্ৰী হয় ঠিক আছে গতিকে এটো এটা সমকোণ আকৌ ইফালে এই কোণটো 90 ডিগ্ৰী হয় এটো এটা সমকোণ ঠিক আছে দুটা সমকোণ আঁকিবলৈ দিছে দুটা সূক্ষ্মকোণ আৰু দুটা স্থূলকোণ তো সমকোণ দুটা হৈ গ'ল ঠিক আছে তো এতিয়া এই কোণটোৰ মাজেদি এনেকৈ এটা ৰশ্মি আঁকি দিয়া ঠিক আছে তো এতিয়া এই যেটো কোণ গঠন হৈছে এই কোণটো এটা সূক্ষ্মকোণ হয় কাৰণ এটো 90 ডিগ্ৰীতকৈ কম ঠিক আছে কিন্তু 0 ডিগ্ৰীতকৈ বেছি তোমালোকে জুখি চাব পাৰা ঠিক আছে এ তোমালোকে জুখা তেনেহলে দেখিবলৈ পাবা যে এই যে কোণটো আঁকিছো এই যে সোৱা ৰেখাটো সোৱা
দুয়োফালৰ পৰা ইফালৰ পৰা যদি চোৱা 90 ডিগ্ৰী ইফালৰ পৰা চালে তোমালোকে 90 ডিগ্ৰী দেখিবা তাৰ মানে এটুকু 90 ডিগ্ৰী হয় এটুকু 90 ডিগ্ৰী হয় যিকোনো মাপ 90 ডিগ্ৰী হেকোনো কি বুলি কোৱা হয় সমকোণ বুলি কোৱা হয় হয়নে তাৰ মানে সমকোণ দুটা আঁকা হৈ গ'ল তাৰ পিছত চোৱা এটুকুন চোৱা এটুকুনৰ মান কিমান হয় এটুকুনৰ মান হৈছে তোমাৰ 50 ডিগ্ৰী ঠিক আছে গতিকে এটো এটা কি হয় সূক্ষ্মকোণ হয় কাৰণ ই 90 ডিগ্ৰীতকৈ সৰু হয় তাৰ পিছত এটো জুখি চোৱা এটো কিমান হয় চোৱা 40 ডিগ্ৰী 42 ডিগ্ৰী হয় 42 ডিগ্ৰী 90 ডিগ্ৰীতকৈ সৰু হয় নে ডাঙৰ হয় নিশ্চয় সৰু হয় গতিকে এটো এটা সূক্ষ্মকোণ হয় ঠিক আছে তাৰ পিছত তোমালোকক দুটা স্থূলকোণ আঁকিবলৈ দিছে দুটা স্থূলকোণ আঁকিবৰ কাৰণে তোমালোকে এইদৰে এটা ৰশ্মি আঁকি দিব পাৰা ঠিক আছে এটো ৰশ্মি আঁকিলা তো ইয়াত এই যেটো কোণ গঠন হৈছে এই কোণটো কি হয় এই কোণটো 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম হয় তোমালোকে এইদৰে জুখি চাব পাৰা ঠিক আছে এইদৰে জুখা এক সেকেন্ড এইদৰে জুখা ঠিক আছে এটো কিমান ডিগ্ৰী হয় ইফালৰ পৰা গণিব লাগিব ঠিক আছে 130 135 ডিগ্ৰী হয় ঠিক আছে 135 ডিগ্ৰী 90 ডিগ্ৰীতকৈ বেছি হয় কিন্তু 180 ডিগ্ৰীতকৈ কম হয় গতিকে এটো এটা স্থূলকোণ ঠিক আছে আকৌ ইফালে তোমালোকে যদি চোৱা তেনেহলে দেখিবা এইটো এটা স্থূলকোণ হয় ঠিক আছে কাৰণ এটো চোৱা জুখি চাব পাৰা তোমালোকে এটো 90 ডিগ্ৰীতকৈ বেছি হ'ব কিন্তু 180 ডিগ্ৰীতকৈ কম হ'ব এটো চোৱা 125 ডিগ্ৰী হয় ইফালেও ঠিক আছে গতিকে এটো হৈছে আঁকিবলগীয়া চিত্ৰ ঠিক আছে তোমালোকে এইদৰে আঁকিব পাৰা বা তোমালোকে ইচ্ছা কৰিলে এইদৰে আঁকিব পাৰা ঠিক আছে তোমালোকক প্ৰশ্নত যিখিনি কৰিবলৈ কৈছে হেকিনি কৰাকৈ তোমালোকে বেলেগ বেলেগ ধৰণে হেজাৰ হেজাৰ ধৰণে তোমালোকে চিত্ৰ আঁকিব পাৰিবা ঠিক আছে বেলেগ বেলেগ এংগেলৰ পৰা বেলেগ বেলেগ এংগেল লৈ তোমালোকে চিত্ৰ আঁকিব পাৰিবা ঠিক আছে হলে তোমালোকে এইটো চিত্ৰ আঁকিবা নহলে তোমালোকে এইটো চিত্ৰ আঁকি দিবা ঠিক আছে একেবাৰে সহজ হয় হ'ব ওকে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তিনিত চোৱা তিনি তোমালোকক দিছে যে y বৰ্ণটো এনেদৰে অংকন কৰা যাতে বৰ্ণটোৱে উৎপন্ন কৰা কোণবোৰৰ মাপ ক্ৰমে 150 ডিগ্ৰী 60 ডিগ্ৰী আৰু 150 ডিগ্ৰী হয় যদি দুয়োফালে থকা 150 ডিগ্ৰী কোণৰ মাপক 10 ডিগ্ৰী কৈ হ্ৰাস কৰা হয় তেন্তে মাজত থকা কোণটোৰ মাপ কিমান হ'ব ঠিক আছে তোমালোকক মানে এইদৰে কৈছে চোৱা এনেকৈ এটা চিত্ৰ আঁকিবলৈ মানে এনেকৈ y আঁকিবলৈ দিছে যাতে এটো কোণ 150 হয় এটো কোণ 150 হয় আৰু এটো যাতে 60 ডিগ্ৰী হয় ঠিক আছে তাৰ পিছত কি কৈছে এই 150 কি কৰিবলৈ দিছে তোমালোকক অলপ কমাই দিবলৈ দিছে 140 কৰিবলৈ দিছে ঠিক আছে 140 যদি কৰাই দিয়া তেনেহলে এই কোণটোৰ মান কিমান হ'ব এই কোণটোৰ মান কিমান হ'ব চোৱা ইয়াত 60 ডিগ্ৰী যেহেতু প্ৰথমটো 60 ডিগ্ৰী হয় ঠিক আছে আৰু যেহেতু সাইডৰ পৰা 10 ডিগ্ৰী কমি গৈছে গতিকে 10 ডিগ্ৰী গৈ ইয়াত যোগ হ'ব ঠিক আছে 10 + 10 হাতিৰ লগত দুটা 10 যোগ কৰিলে কিমান হ'ব 80 হ'ব গতিকে এটো কোণৰ মান হ'ব 80 ডিগ্ৰী এটো কোণৰ মান ঠিক আছে আৰু এই দুটা 40 হৈ থাকিব ঠিক আছে হেতু তোমালোকক কৈছে তো বলা চিত্ৰটো আকো ধুনিয়াকৈ তোমালোকে কোণমান যন্ত্ৰ ব্যৱহাৰ কৰি চিত্ৰটো অংকন কৰিবা ঠিক আছে তোমালোকে এদৰে কোণমান যন্ত্ৰটো বহাই লবা ঠিক আছে এদৰে ধুনিয়াকৈ বহাই পিনে তোমালোকে যত 150 আছে হেতু দাগ সিলেক্ট কৰি লবা সো এটো 150 আছে চোৱা ঠিক আছে গতিকে এতিয়া একিটা মিলাই দিয়া এখিনি মিলাই দিয়া তাৰ পিছত আকৌ ইয়া ধুনিয়াকৈ বহাই লোৱা ঠিক আছে বহিছে এতিয়া চোৱা ইফালে কোত 150 আছে ইয়াত আছে 150 ঠিক আছে এতিয়া ইফালে তোমালোকে এটা ৰশ্মি আঁকি দিয়া এটা ৰেখাখণ্ড আঁকি দিয়া হল গতিকে এটো কিমান হয় এটো 150 ডিগ্ৰী হয় ঠিক আছে এটো কোণ 150 ডিগ্ৰী আকৌ এটো 150 ডিগ্ৰী হয় হ'ব তাৰ পিছত এটো কিমান হয় এটো 60 ডিগ্ৰী হয় ওকে তো এতিয়া তোমালোকক কি কৰিবলৈ দিছে ইয়াৰ পৰা 10 ডিগ্ৰী কমাবলৈ দিছে ইয়াৰ পৰা 10 ডিগ্ৰী কমাবলৈ দিছে ঠিক আছে ইয়াৰ পৰা 10 ডিগ্ৰী কমি গলে কি হ'ব 10 ডিগ্ৰী গৈ ইয়াত যোগ হ'ব ইয়াৰ পৰা 10 ডিগ্ৰী কমি গলে ইয়াত যোগ হ'ব অৰ্থাৎ 20 ডিগ্ৰী ইয়াত যোগ হ'ব ইয়াত 20 ডিগ্ৰী যোগ হয় কি হ'ব এটো 80 ডিগ্ৰী হৈ যাব এটো 140 থাকিব ঠিক আছে তো তোমালোকে পিছৰখিনি এডো লিখি দিবা প্ৰথমে এডৰ চিত্ৰটো আঁকিবা ঠিক আছে চিত্ৰ অঁকা হোৱাৰ পিছত তোমালোকে এডৰে পিছৰখিনি লিখি দিবা যে যদি দুয়োফালে থকা 150 ডিগ্ৰী কোণৰ মাপক 10 ডিগ্ৰী কৈ হ্ৰাস কৰা হয় তেন্তে মাজত থকা কোণটোৰ মাপ হ'ব 80 ডিগ্ৰী ঠিক আছে তাৰ পিছত চিত্ৰটো তোমালোকে চালে এডৰে লিখি দিব পাৰা ঠিক আছে 140 আৰু ইয়াত 80 হ'ব ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল সেম প্ৰশ্ন তোমালোকক ইফালে ইংলিছত কৰিছে ঠিক আছে তো এইটো প্ৰশ্ন উত্তৰ তোমালোকৰ কাৰণে মই লিখি থৈছো তোমালোক ইংলিছত কেনেকৈ লিখিবা হেতু মই লিখি থৈছো
ঠিক আছে তোমালোকে প্ৰথমে এদৰে চিত্ৰটো আঁকিবা তাৰ পিছত তোমালোকে এখিনি লিখিবা যে if the measure of the angles of 150 degree on both sides are reduced by 10 degree then the measure of the angle in the middle will be 80 degree ঠিক আছে এটো তোমালোকে হেই কৰিবা তাৰ পিছত তোমালোকে এটো চিত্ৰৰ তলত দি দিবা হ'ব এতিয়া সাইড চোৱা সাইড তোমালোকক দিছে ইংৰাজী বৰ্ণমালাৰ কোনবোৰ আখৰত থকা ৰেখাখণ্ডবোৰে সমকোণৰ সৃষ্টি কৰে প্ৰশ্নটো এবাৰ ইংৰাজীটো চাই লোৱা ইংৰাজী তোমালোকক কৈছে যে ইন হুইচ লেটাৰ্স অফ দ্য ইংলিছ এলফাবেট ডু দ্য লাইন ফৰ্ম ৰাইট এংগলছ ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল চোৱা তোমালোকক ইয়াত কৈছে যে ইংৰাজী বৰ্ণমালাৰ কোনবোৰ আখৰৰ ৰেখাখণ্ডবোৰে সমকোণৰ সৃষ্টি কৰে সমকোণ মানে 90 ডিগ্ৰী কোণ ঠিক আছে তো তোমালোকে যদি চোৱা এফত যদি চোৱা এফত ইয়াত সমকোণ গঠন হ'ব পাৰে আকৌ ইয়াত সমকোণ গঠন হ'ব পাৰে ইয়াত সমকোণ হয়নে আকৌ যদি তোমালোকে ইট চোৱা ইটো তোমালোকে দেখিবলৈ পাবা যে ইয়াত সমকোণ গঠন হ'ব ইয়াত সমকোণ গঠন হ'ব ইয়াত সমকোণ গঠন হ'ব আকৌ ইয়াত সমকোণ গঠন হ'ব হয়নে তাৰপিছত যদি তোমালোকে হেৰি কৰা এইচত চোৱা এইচত তোমালোকে দেখিবলৈ পাবা যে ইয়াত সমকোণ গঠন হ'ব ইয়াত আকৌ ইয়াত হয়নে আকৌ টিত যদি চোৱা টিটো তোমালোকে দেখিবলৈ পাবা যে ইয়াত সমকোণ গঠন হ'ব আকৌ ইয়াত সমকোণ গঠন হ'ব ঠিক আছে আকৌ যদি তোমালোকে এলত চোৱা এলত তোমালোকে দেখিবলৈ পাবা ইয়াত সমকোণ গঠন হ'ব ঠিক আছে তো এইকেইটাৰ ক্ষেত্ৰত কি হয় সমকোণ গঠন হয় ঠিক আছে তো তোমালোকে এইটো প্ৰশ্ন উত্তৰ এইদৰে লিখিব লাগিব এইদৰে ঠিক আছে একেটা এলফাবেটৰ নাম লিখি দিলে হ'ল ই এফ এইচ এল টি ঠিক আছে ইংৰাজীত লিখা হ'লে তোমালোকে ইয়াত সলিউশন বুলি দিবা ঠিক আছে এস ও এল ওপৰত সৰুকৈ এন টি দিবা সলিউশন হৈ যাব ঠিক আছে এইদৰে সলিউশন দি ল'বা তোমালোকে ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া পাছত চোৱা পাছত তোমালোকক দিছে যে তলত তিনিটা ত্ৰিভুজৰ চিত্ৰ দিয়া আছে প্ৰত্যেকটো ত্ৰিভুজৰে প্ৰতিটো কোণ চিহ্নিত কৰা আছে কোণমান যন্ত্ৰৰ সহায়ত প্ৰথম চিত্ৰটোৰ তিনিটা কোণৰ মাপ নিৰ্ধাৰণ কৰি যথাস্থানত মাপবোৰ লিখি লোৱা এতিয়া তুমি পোৱা মাপবোৰৰ যোগফল উলিওৱা যোগফল কিমান পালা ওকে ছাত্ৰ-ছাত্ৰীসকল ইয়াত তোমালোকক তিনিটা ত্ৰিভুজ দিছে ঠিক আছে তো এই ত্ৰিভুজৰ চোৱা প্ৰতিটো কোণ উল্লেখ কৰা আছে ঠিক আছে যেনেকৈ নেকি এইটো কোণ এ হয় এইটো বি হয় এইটো চি হয় এইটো পি এইটো কিউ এইটো আৰ হয়নে এইটো এক্স ৱাই জেড হয়নে প্ৰতিটো কোণ উল্লেখ কৰা আছে ঠিক আছে তো তোমালোকক প্ৰথমে এই ত্ৰিভুজটোৰ কোনবিলাকৰ মাপ ওলাবলৈ দিছে মাপ উলিয়াই তোমালোকক যোগ কৰিবলৈ দিছে ঠিক আছে কোনবিলাকৰ মাপ উলিয়াবৰ কাৰণে তোমালোকক কোনমান যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ দিছে ঠিক আছে তো বলা কোনবিলাকৰ মাপ ওলাবলৈ চেষ্টা কৰোঁ ঠিক আছে তোমালোকে যদি চোৱা তেনেহ'লে দেখিবলৈ পাবা যে এইটো ত্ৰিভুজ মানে এইটো যে কোণ আছে বি কোণটোৰ মান কিমান হয় প্ৰথম ত্ৰিভুজটোৰ 30 ডিগ্ৰী হয় ঠিক আছে তো 30 ডিগ্ৰী লিখা তাৰপিছত এচিটোৰ মাপ ওলাই লওঁ এই চিটোৰ মাপো কিন্তু তোমাৰ 30 ডিগ্ৰী হয় ঠিক আছে ওকে এতিয়া এটো কোণ ওলাই লোৱা এটো কোণৰ মাপ ওলাই লোৱা কিমান ডিগ্ৰী হয় এটো 120 ডিগ্ৰী হয় ঠিক আছে চোৱা 120 ডিগ্ৰী ওকে যদি এইখিনি যোগ কৰি দিয়ে এইখিনি তোমালোকে যোগ কৰিলে চোৱা কিমান পাবা 38 60 120 আৰু 60 কিমান 180 ঠিক আছে নে এটো চোৱা এটো 30 ডিগ্ৰী হয় এটো 30 ডিগ্ৰী হয় আকৌ এটো 120 ডিগ্ৰী হয় ঠিক আছে অৰ্থাৎ প্ৰথম ত্ৰিভুজটো তিনিটা কোণৰ যোগফল আমি কিমান পাইছো 180 ডিগ্ৰী পাইছো ন এতিয়া এটো ত্ৰিভুজৰ ক্ষেত্ৰত তোমালোকে জুখি চোৱা এই ত্ৰিভুজটোৰ এই যেটো পি কোণ আছে এই কোণটোৰ মান 60 ডিগ্ৰী হয় ঠিক আছে পি কোণটোৰ মান কিমান হয় 60 ডিগ্ৰী হয় তাৰপিছত এতিয়া আৰটো জুখি চোৱা আৰটো চোৱা 60 ডিগ্ৰী হয় ঠিক আছে ইফালৰ পৰা তোমালোকে গণনা কৰি যোৱা 10 20 30 40 50 60 এটো কিমান হয় 60 ডিগ্ৰী হয় ঠিক আছে এতিয়া কিউ কোনটো জুখি চোৱা এটো কিমান হয় চোৱা ইফালৰ পৰা জুখি যোৱা 10 20 30 40 50 60 ঠিক আছে এটো কোণৰ মান কিমান হয় 60 ডিগ্ৰী হয় এতিয়া যদি তোমালোকে গুটিখিনি যোগ কৰি দিয়া তেনেহলে তোমালোকে 180 ডিগ্ৰী পাবা ঠিক আছে 60 120 120 আৰু 60 কিমান 180 ঠিক আছে এতিয়া এটো জুখি চোৱাচোন এটোৰ ক্ষেত্ৰত আমি কি পাওঁ
চোৱা এটো কিমান হয় এটো ত্ৰিভুজৰ এই যে x কোণ আছে এটোৰ মান হে হয় 75 ডিগ্ৰী হয় ঠিক আছে এটো যোগ 75 ডিগ্ৰী এটো 75 ডিগ্ৰী ঠিক আছে 75 ডিগ্ৰী এতিয়া এটো যোগ কি চোৱা কিমান হয় এটো ইফালৰ পৰা গণনা কৰিব লাগিব 10 20 30 40 50 ঠিক আছে অৰ্থাৎ এটো কিমান হয় 55 ডিগ্ৰী হয় ঠিক আছে 55 ঠিক আছে এটো 55 ডিগ্ৰী হয় ওকে এতিয়া z টো জুখি চোৱা এটো হয় তোমাৰ 50 ডিগ্ৰী হয় ঠিক আছে এটো 50 ডিগ্ৰী হয় ওকে তো এতিয়া তোমালোকে গুটিখিনি গণনা কৰা 75 আৰু 55 কিমান হয় 130 মানে 130 আৰু 50 কিমান হয় 180 ডিগ্ৰী ঠিক আছে অৰ্থাৎ 180 ডিগ্ৰী ইয়াৰ পৰা আমি কি গম পাইছো ইয়াৰ পৰা আমি গম পাইছো যে চোৱা প্ৰতিটো ত্ৰিভুজৰ এই ভিতৰৰ কোণবিলাকৰ যোগফল যেহেতু আমি 180 ডিগ্ৰী কৈ পাইছো গতিকে ইয়াৰ পৰা আমি গম পাও যে ত্ৰিভুজৰ ভিতৰৰ কোণবিলাকৰ যোগফল কি হয় 180 ডিগ্ৰী হয় লাগিলে ত্ৰিভুজটো যেনেকৈ নহওক কিয় ঠিক আছে চোৱা এটো ত্ৰিভুজতকৈ এটো সম্পূৰ্ণ বেলেগ দেখাত ঠিক আছে এটোতকৈ আকৌ এটো বেলেগ এটোতকৈ এটো বেলেগ মানে গুটেকেটা ত্ৰিভুজ দেখাত বেলেগ গুটেকেটা ত্ৰিভুজৰ কোণবিলাকৰ যোগ বেলেগ বেলেগ কিন্তু হেখত গৈ এই কোণবিলাক যোগ কৰিলে আমি কিমান কৈ পাইছো 180 ডিগ্ৰী কৈ পাইছো এটো ক্ষেত্ৰত 180 ডিগ্ৰী এটোৰ ক্ষেত্ৰতো 180 ডিগ্ৰী আকৌ এটোৰ ক্ষেত্ৰতো 180 ডিগ্ৰী ঠিক আছে প্ৰতিটোৰ ক্ষেত্ৰত আমি 180 ডিগ্ৰী কৈ পাইছো ঠিক আছে ইয়াৰ পৰা আমি কি সিদ্ধান্ত ল'ব পাৰো ইয়াৰ পৰা আমি সিদ্ধান্ত ল'ব পাৰো যে ত্ৰিভুজৰ ভিতৰৰ কোণবিলাকৰ যোগফল 180 ডিগ্ৰী ঠিক আছে তো সো এত কি কৈছে চোৱাচোন দ্বিতীয় আৰু তৃতীয় ত্ৰিভুজৰ ক্ষেত্ৰতো তিনিটা কোণৰ মাপ নিৰ্ধাৰণ কৰি যোগফল উলিওৱা তুমি উলিওৱা যোগফলৰ মাপত কিবা সামঞ্জস্য দেখিলানে অন্য কিছুমান ত্ৰিভুজ অংকন কৰি প্ৰত্যেকৰে তিনিটা কোণৰ মাপ কোণমান যন্ত্ৰৰ সহায়ত নিৰ্ধাৰণ কৰি যোগফল উলিওৱা ইয়াৰ পৰা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফলৰ বিষয়ে কিবা অনুমান কৰিব পাৰিছানে পৰৱৰ্তী শ্ৰেণীত ইয়াৰ বিষয়ে বিতংকৈ পাবা ঠিক আছে তো ছাত্ৰছাত্ৰীসকল ইয়াৰ পৰা আমি কি অনুমান কৰিব পাৰি বা কি সিদ্ধান্ত ল'ব পাৰি ইয়াৰ পৰা আমি এটো সিদ্ধান্ত ল'ব পাৰি যে ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ যোগফল 180 ডিগ্ৰী ঠিক আছে তোমালোকে এদৰে ধুনীয়াকৈ লিখিবা আৰু যেহেতু তোমালোকক আৰু বেছিকৈ ত্ৰিভুজ আঁকি হেবিলাকৰ কোণ জুখিবলৈ দিছে কোণমান যন্ত্ৰ ব্যৱহাৰ কৰি হঠাৎ এটো যন্ত্ৰ ব্যৱহাৰ কৰি গতিকে তোমালোকে হেতু কৰিবা বেলেগ বেলেগ কোণৰ ত্ৰিভুজ আঁকিবা আৰু তোমালোকে এই ত্ৰিভুজবিলাকৰ কোণবিলাক উলিয়াই তোমালোকে হেৰি কৰিবা কোণবিলাক যোগ কৰিবা যোগ কৰি চাবা 180 ডিগ্ৰী হয়নে নহয় তোমালোকে যদি একেবাৰে শুদ্ধকৈ কোণবিলাকৰ মান উলিয়াই লোৱা তেনেহলে 180 ডিগ্ৰী কৈ ওলাব কাৰণ ত্ৰিভুজৰ তিনিটা ভিতৰৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয় ঠিক আছে ত্ৰিভুজ তিনিটা অন্তঃকোণৰ যোগফল 180 ডিগ্ৰী তাৰ পিছত ইংৰাজী জুনি লিখি আছিলা এটো লিখি লবা ঠিক আছে the sum of the interior angle of triangle is 180 ডিগ্ৰী ইন্টেৰিয়ৰ মানে ভিতৰুৱা ঠিক আছে মানে অন্তঃকোণ আৰু হ'ব ঠিক আছে ছাত্ৰছাত্ৰীসকল এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰত তোমালোকক দিছে অহুক চক্ৰত 24 ডাল দণ্ড থাকে দুডাল ওচৰা-ওচৰিকৈ থকা দণ্ডৰ মাজত সৃষ্টি হোৱা কোনো ডিগ্ৰী মাপ কিমান হ'ব যিকোনো দণ্ডৰ মাজত সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ স্থূলকোণৰ ডিগ্ৰী মাপ কিমান হ'ব ঠিক আছে তো চোৱা এটো এটা বিন্দু হা এই বিন্দুৰ পৰা লাগিলে 1000 ৰশ্মি ওলাক লাগিলে 100 ওলাক লাগিলে এটা ওলাক লাগিলে 10টা ওলাক গুটিকেইটা ৰশ্মিৰ মাজত যি কোণৰ সৃষ্টি হ'ব এই কোণবিলাকৰ যোগফল কিমান হ'ব 360 ডিগ্ৰী হ'ব কিয় কাৰণ এটা বিন্দু কেন্দ্ৰ কৰি কি হয় 360 ডিগ্ৰী কোণ এটা উৎপন্ন হয় যাক আমি সম্পূৰ্ণ কোণ বুলি কওঁ সম্পূৰ্ণ কোণৰ যোগ হৈছে 360 ডিগ্ৰী 360 ডিগ্ৰী হৈছে আটাইতকৈ ডাঙৰ কোণ ঠিক আছে ইয়াত আটাইতকৈ ডাঙৰ কোণ অৰ্থাৎ সম্পূৰ্ণ কোণ গঠন হ'ব অৰ্থাৎ 360 ডিগ্ৰী এটা কোণ গঠন হ'ব ঠিক আছে এই 360 ডিগ্ৰী কোণটো কি হৈছে 24টা ভাগ হৈছে 24টা দণ্ডৰ দ্বাৰা ঠিক আছে গতিকে 360 ডিগ্ৰী কি হৈছে 24টা ভাগ হৈছে গতিকে আমি 24 ভাগৰ এভাগ ওলাব লাগিব হয়নে তাৰ মানে আমি 360 ডিগ্ৰী কি কৰিব লাগিব 24 এৰে ভাগ কৰিব লাগিব হয়নে তো তোমালোকে এদৰে হৰণ কৰি উলিয়াই ল'ব পাৰা ঠিক আছে 360 ডিভাইডেড বাই 24 ঠিক আছে 24 3 ত না যায় 36 ত যায় কিমান বাৰ যায় 1 বাৰ যায় তো 24 লিখা তো 36 ৰ পৰা 24 বিয়োগ কৰিলে আমি কিমান পাও 12 পাও তো এতিয়া 12 ত না যায় 0 টো নমাই দিয়া 20 ত যায় কিমান বাৰ যায় 5 বাৰ যায় ঠিক আছে কাৰণ চোৱা 5 into 24 কিমান হয় 1
20 হয় ঠিক আছে 5 বাৰ যায় গতিকে এই যে প্ৰথম প্ৰশ্ন কৰিছে ইয়াৰ উত্তৰটো কিমান হ'ব চোৱা ইয়াত আমি কিমান পাইছো আমি 15 পাইছো ঠিক আছে 15 পাইছো অৰ্থাৎ দুটা ওচৰা-ওচৰি গৈ থকা দণ্ডৰ মাজত সৃষ্টি হোৱা কোণৰ ডিগ্ৰী কিমান হ'ব 15 ডিগ্ৰী হ'ব ঠিক আছে অৰ্থাৎ 15 ডিগ্ৰী হ'ব তাৰ পিছত দিছে যিকোনো দণ্ডৰ মাজত সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ স্থূলকোণৰ ডিগ্ৰী মাপ কিমান হ'ব স্থূলকোণৰ মান কিমান হয় বা স্থূলকোণ কাক কওঁ আমি ঠিক আছে যি কোণৰ মান 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ ভিতৰত থাকে তাক আমি স্থূলকোণ বুলি কওঁ ঠিক আছে তো চোৱা ইয়াত আটাইতকৈ ডাঙৰ স্থূলকোণটোৰ কথা কৈছে আটাইতকৈ ডাঙৰ কিমান হ'ব চোৱা দুটা ৰশ্মি বা দুটা দণ্ডৰ মাজত যেহেতু হেৰি আছে 15 ডিগ্ৰীকৈ কোণ আছে ঠিক আছে গতিকে ইয়াৰ পৰা কি কৰিব লাগিব 15 ডিগ্ৰী আমি বিয়োগ কৰিব লাগিব কিয় কাৰণ চোৱা 180 ডিগ্ৰী হলেতো নহব 180 ডিগ্ৰী হলে স্থূলকোণ নহয় 180 কৈ কম থাকিব লাগিব আৰু 90 ডিগ্ৰীতকৈ বেছি থাকিব লাগিব গতিকে আমি কিমান কম কৰিম আটাইতকৈ ডাঙৰ হেৰি গঠন কৰিবৰ কাৰণে স্থূলকোণ গঠন কৰিবৰ কাৰণে 15 বিয়োগ কৰিম ঠিক আছে তো এতিয়া তোমালোকে যদি মোক প্ৰশ্ন কৰে যে স্যাৰ 1 কিয় বিয়োগ নকৰে তেনেহলে হে আটাইতকৈ ডাঙৰ হ'ব 1 বিয়োগ কৰিলে নহব কিয় নহব কাৰণ দুটা হেৰিৰ মাজত দিছে ন ইয়াত থকা দুটা ৰশ্মিৰ মাজত দিছে ঠিক আছে যেনেকৈ নেকি এই দুটা ৰশ্মিৰ মাজত সাপোজ ঠিক আছে এই দুটা ৰশ্মিৰ মাজত ধৰি লোৱা ঠিক আছে গতিকে চোৱা 180 ডিগ্ৰী কোণ এই দুটাৰে মিলাই গঠন হৈছে ঠিক আছে 180 ডিগ্ৰী কোণ এই কেইটাৰ মিলাই গঠন হৈছে এইটো আৰু এইটো অৰ্থাৎ এই কোণটো হৈছে এই দুটা হৈছে মিলাই 180 ডিগ্ৰী কোণ গঠন কৰিছে ঠিক আছে ইয়াৰ পৰা আটাইতকৈ সৰু বনাবৰ কাৰণে এই 15 ডিগ্ৰী হেৰি কৰিব লাগিব বাদ দিব লাগিব হয়নে 180 ডিগ্ৰীৰ পৰা 15 ডিগ্ৰী বাদ দিব লাগিব ঠিক আছে এনেকুৱাটো নহয় মাজত আমি এনেকৈ এটা দণ্ড আঁকি দিম তেনেকুৱাটো আমি কৰিব নোৱাৰিম ঠিক আছে তোমালোকক দুটা দণ্ডৰ মাজৰ হেৰি কৰিবলৈ দিছে ঠিক আছে আটাইতকৈ ডাঙৰ স্থূলকোণৰ মান উলিয়াবলৈ দিছে গতিকে ইয়াৰ পৰা 15 বিয়োগ কৰিব লাগিব চোৱা 0 পৰা 5 নাযায় 1 দাৰ কৰিলে 10 হ'ব 10 পৰা 5 গ'লে 5 ইয়াত আছে 7 কাৰণ 1 দাৰ নিয়া হৈছিলে 7 পৰা 1 গ'লে 6 আৰু ইয়াত আছে 1 অৰ্থাৎ 165 ঠিক আছে তো ছাত্ৰছাত্ৰীসকল তোমালোকে এইটো প্ৰশ্ন উত্তৰ এইদৰে লিখিবা যে দুডাল ওচৰা-ওচৰি গৈ থকা দণ্ডৰ মাজত সৃষ্টি হোৱা কোণৰ মাপ হ'ব 15 ডিগ্ৰী ঠিক আছে তাৰপিছত ব্ৰেকেট চেঞ্জ কৰি লিখিবা যিকোনো দণ্ডৰ মাজত সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ স্থূলকোণৰ মাপ বা মান হ'ব 165 ডিগ্ৰী ঠিক আছে আৰু যোনে ইংলিছত লিখি আছিলা এইদৰে ধুনীয়াকৈ লিখি ল'বা যে দা degree measure of the angle formed between two adjacent bars is 15 degree তাৰপিছত ব্ৰেকেট চেঞ্জ কৰি লিখিবা the degree measure of the largest obtuse angle formed between any two bars is 165 degree হ'ব এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা ঠিক আছে তো ছাত্ৰছাত্ৰীসকল ইয়াত তোমালোকক দুটা পাজল দিছে ঠিক আছে পাজল দুটা সলভ কৰিব লাগে তো চোৱাচোন প্ৰথম পাজলটো কি ইয়াত কৈছে যে মই এটা সূক্ষ্মকোণ ঠিক আছে সূক্ষ্মকোণ গৈ আছে মই এটা সূক্ষ্মকোণ যদি মোৰ মাপটোক তুমি দুগুণ কৰা তেতিয়া মই এটা সমকোণ হওঁ ঠিক আছে এনেকুৱা কি মাপ আছে যেটোক আমি যদি দুভাগ কৰি দিও সমকোণ হৈ যায় সমকোণ হ'বৰ কাৰণে কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব ঠিক আছে এতিয়া 90 ডিগ্ৰী তোমালোকে প্ৰথমে দুটা ভাগ কৰা 90 ডিগ্ৰী আমি দুটা ভাগ কৰো কিমান পাম আমি 90 ডিগ্ৰী আমি দুটা ভাগ কৰিলে আমি কিমান পাম 40 পাম হয়নে আমি 45 পাম হয়নে 45 পাম ঠিক আছে কাৰণ 9 যায় 4 বাৰ গ'লে 8 হয় 1 নামে আৰু 10 যায় 5 বাৰ ঠিক আছে অৰ্থাৎ 45 ঠিক আছে তো যেহেতু 90ৰ আধা 45 হয় গতিকে 45ক যদি আমি দুগুণ কৰো ঠিক আছে আমি কিমান পাম 45ক আমি দুগুণ কৰিলে আমি 90 পাম ঠিক আছে ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব 45 ঠিক আছে বাকিখিনি নপঢ়িলেও আমি উত্তৰটো দিব পাৰিম ঠিক আছে তাৰপিছত চোৱা এইখিনি তোমালোকে পঢ়িব পাৰা যদি মোৰ মাপটো তুমি 3 গুণ কৰা মই এটা স্থূলকোণ হৈ পৰো ঠিক আছে এটা 90 ডিগ্ৰী হৈছে বা 45ক যদি তোমালোকে 3 গুণ কৰি দিয়া কিমান হ'ব চোৱা 5 3 গুণ 15 15 5 7 ৰ 1 আৰু 3 4 গুণ 12 1 13 ঠিক আছে 135 কি হয় এটা স্থূলকোণ হয় ঠিক আছে কাৰণ ই 180 ডিগ্ৰীতকৈ কম আকৌ 90 ডিগ্ৰীতকৈ বেছি হয় ঠিক আছে যদি মোৰ মাপটো তুমি 4 গুণ কৰা তেতিয়া মই এটা সমকোণ হওঁ ঠিক আছে তোমালোকে 45ক এক কাম কৰা 4 ৰে পূৰণ কৰি চোৱা হেৰি ওলাই নেকি 180 ডিগ্ৰী ওলাই নেকি নিশ্চয় ওলাব নো ডাউট ঠিক আছে 45 * 4 5 4 গুণ 20 20 ৰ 0 7 ৰ 2 4 4 গুণ 16 আৰু
2 কিমান হয় 16 2 18 হয় অৰ্থাৎ 180 ডিগ্ৰী হয়নে তো 180 ডিগ্ৰী ওলাইছে অৰ্থাৎ 180 ডিগ্ৰী মানে কি সমকোণ হয় সমকোণ নহয় সৰল কোণ হয় হয়নে মোৰ মাপ কিমান ক'ব পাৰিবনে তো তোমাৰ মাপটো কিমান 45 ডিগ্ৰী তোমালোকে 45 ডিগ্ৰী বুলি লিখিবা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল পহেলিকা টুত চোৱা ইয়াত তোমালোকক দিছে মই এটা সূক্ষ্মকোণ যদি মোৰ মাপটো তুমি দুগুণ কৰা তেতিয়া তুমি এটা সূক্ষ্মকোণ পাবা যদি মোৰ মাপটো তুমি তিনিগুণ কৰা তেতিয়াও তুমি এটা সূক্ষ্মকোণ পাবা যদি মোৰ মাপটো তুমি চাৰিগুণ কৰা তেতিয়াও এটা সূক্ষ্মকোণ পাবা কিন্তু যদি মোৰ মাপটো তুমি পাঁচগুণ কৰা তেতিয়া তুমি এটা স্থূলকোণ পাবা মোৰ মাপৰ সম্ভাৱ্য মানবোৰ কি হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উত্তৰটো মই আগতীয়াকৈ ওলাই থৈছিলোঁ ইয়াৰ উত্তৰটো কি হ'ব 18 ডিগ্ৰীৰ পৰা 22.5 ডিগ্ৰীলৈকে থাকিব ঠিক আছে তাৰ মানে কি হ'ব পাৰিব 19 হ'ব পাৰিব ঠিক আছে সূক্ষ্মকোণটো 20 হ'ব পাৰিব মানে 20 ডিগ্ৰী হ'ব পাৰিব 19 ডিগ্ৰী হ'ব পাৰিব ঠিক আছে 21 ডিগ্ৰী হ'ব পাৰিব ঠিক আছে আকৌ 22 ডিগ্ৰী হ'ব পাৰিব ঠিক আছে কিন্তু 23 ডিগ্ৰী হ'ব নোৱাৰে বা 22.5 ডিগ্ৰী হ'ব নোৱাৰে ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইটো ধুনীয়াকৈ লিখি ল'বা ঠিক আছে 19 ডিগ্ৰী 20 ডিগ্ৰী 21 ডিগ্ৰী আৰু 22 ডিগ্ৰী ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে এইটো লিখি ল'বা তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো চাই তোমালোকক কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবা এইটো আছিলে এইটো চেপ্টাৰৰ লাষ্ট এক্সাৰচাইজ ঠিক আছে লাষ্ট এক্সাৰচাইজ আলোচনা কৰা হৈ গ'ল ঠিক আছে পৰৱৰ্তী ভিডিঅ'ৰ পৰা সংখ্যাৰ সৈতে খেলা এইটো চেপ্টাৰ আৰম্ভ কৰি দিম ঠিক আছে আৰু তোমালোকে ভিডিঅ'টো লাইক এটা কৰি দিয়া যোনজনে কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা চেনেলটো যোনজনে এতিয়ালৈকে কৰা নাই ঠিক আছে আৰু বেলেগ পাতে ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্ট ভিজিট কৰিবা প্লেলিষ্টলৈ যাবা ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল বেলেগ ভিডিঅ'ত পুনৰ লগ পাম আজিৰ ভিডিঅ'টো শেষ কৰি চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ